নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী বিটিআৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত উচ্ছেদ ইমান সহজ নহয় গতিকে শীঘ্ৰেই বিটিআৰত উচ্ছেদ নহয় উচ্ছেদৰ পূৰ্বে খিলঞ্জীয়া লোকসকলক প্ৰদান কৰা হ'ব ভূমিপট্টা যেহেতু এতিয়া বহু লোক আছে যিসকলে বিটিআৰত মাটিৰ পট্টা পোৱা নাই গতিকে বিটিআৰত প্ৰথম কাম হৈছে খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা কোনে কোনে লাভ কৰিব ভূমিৰ পট্টা লৈ আহিছো সবিশেষ বিটিআৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য বিটিআৰ উচ্ছেদ সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ পূৰ্বে কোনে কোনে পাব মাটিৰ পট্টা কোনে কোনে মাটিৰ পট্টা লাভ কৰিব বিটিআৰ তাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব লাগিব যিসকল খিলঞ্জীয়া লোক আছে সেই সকলক পোন প্ৰথমে মাটিৰ পট্টা দিব লাগিব অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পাছতহে উচ্ছেদ কৰা হৈছে বিটিআৰত শীঘ্ৰে উচ্ছেদ কৰিলে কোচ কলিতা ৰাভা বড়ো গোৰ্খা লগতে যিসকল হিন্দীভাষী আদিবাসী বঙালী লোক আছে সকলো উচ্ছেদ হৈ যাব গতিকে বিটিআৰত শীঘ্ৰেই উচ্ছেদ কৰিব নোৱাৰি বিটিআৰত ইমান সহজ নহয় উচ্ছেদ বিটিআৰত উচ্ছেদ কৰাটো ইমান সহজ প্ৰক্ৰিয়া নহয় বিটিআৰৰ খিলঞ্জীয়া মানুহে এতিয়ালৈ মাটিৰ পট্টা পোৱা নাই এনে বহু খিলঞ্জীয়া লোক আছে যিসকলে পৰ্যন্ত ভূমিহীন হৈ আছে মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতহে হ'ব উচ্ছেদ সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে সেই সকল মানুহক উচ্ছেদ কৰিব পৰা যাব বিটিআৰত প্ৰথম কাম হল মানুহক মাটিৰ পট্টা দিয়া গতিকে বিটিআৰৰ প্ৰথম কাম এতিয়া মাটিৰ পট্টা দিয়া যিসকল খিলঞ্জীয়া ভূমিহীন লোক আছে সেই সকলক মাটিৰ পট্টা প্ৰদান কৰা ইয়াৰ পাছতহে দ্বিতীয় কাম হ'ব উচ্ছেদ বিটিআৰৰ উচ্ছেদক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে বিটিচি নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিটিআৰৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰত উচ্ছেদ ইমান সহজ নহয় উচ্ছেদ কৰাটো ইমান সহজ প্ৰক্ৰিয়া নহয় কিয়নো বিটিআৰত এতিয়াও এনে বহু লোক আছে যিসকলে মাটিৰ পট্টা পোৱাই নাই বা যিসকল এতিয়া ভূমিহীন লোক আছে এতিয়াই যদি বিটিআৰত উচ্ছেদ কৰা হয় তেন্তে যিসকল বড়ো ৰাভা মিচিং বা গোৰ্খা আদিবাসী হিন্দীভাষী বঙালী লোক আছে সেই সকলো উচ্ছেদ হৈ যাব গতিকে প্ৰথম কাম হৈছে বিটিআৰত ভূমিপট্টা প্ৰদান কৰা কোচ কলিতা হিন্দীভাষী আদিবাসী বঙালী বড়ো ৰাভা এনে বহু লোক আছে যিসকল এতিয়াও ভূমিহীন হৈ আছে গতিকে সেই সকলক যাতে উচ্ছেদ কৰা নহয় তাৰ বাবে প্ৰথমে মাটিৰ পট্টা প্ৰদান কৰা হ'ব যিসকল খিলঞ্জীয়া ভূমিহীন লোক আছে সেই খিলঞ্জীয়া ভূমিহীন লোকসকলক প্ৰথমে ভূমিৰ পট্টা প্ৰদান কৰা হ'ব ভূমিৰ পট্টা প্ৰদান কৰাৰ পাছতহে সন্দেহজনক নাগৰিকক বা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব গতিকে প্ৰথম কাম হৈছে ভূমিৰ পট্টা প্ৰদান কৰা দ্বিতীয় কামহে হৈছে উচ্ছেদ বিটিআৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে বিটিআৰত উচ্ছেদ কৰাটো ইমান সহজ নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত প্ৰথমে ভূমিৰ পট্টা প্ৰদান কৰা হৈছে যিসকল খিলঞ্জীয়া লোক আছে খিলঞ্জীয়া লোকসকলক বসুন্ধৰাৰ জৰিয়তে প্ৰথমে ভূমিপট্টা প্ৰদান কৰা হৈছে তাৰ পাছতহে সন্দেহজনক নাগৰিকক বা তাৰ পাছতহে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হৈছে ঠিক একেদৰে বিটিআৰতো যিসকল খিলঞ্জীয়া লোক এতিয়াও ভূমিহীন হৈ আছে তেওঁলোকক প্ৰথমে ভূমিপট্টা প্ৰদান কৰা হ'ব তাৰ পাছতহে সন্দেহজনক নাগৰিকক বা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব এতিয়া এনে বহু লোক আছে যি ভূমিহীন হৈ আছে বিশেষকৈ এতিয়া যদি বিটিআৰত উচ্ছেদ কৰে তেন্তে কোচ কলিতা ৰাভা বড়ো গোৰ্খা আদিবাসী হিন্দীভাষী বঙালী যিসকল লোক আছে সেই সকলো উচ্ছেদ হৈ যাব গতিকে তাৰ বাবে প্ৰথমে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদান কৰিব লাগিব যিসকলে এতিয়ালৈ ভূমিপট্টা পোৱা নাই যিসকল এতিয়াও ভূমিহীন হৈ আছে তেওঁলোকক প্ৰথমে ভূমিপট্টা প্ৰদান কৰিব লাগিব তাৰ পাছতহে সন্দেহজনক নাগৰিক বা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগিব গতিকে বিটিআৰত এতিয়া প্ৰথম কাম হৈছে ভূমিপট্টা প্ৰদান কৰা দ্বিতীয় কামহে হ'ব উচ্ছেদ আৰু এইদৰে এতিয়া বিটিআৰৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাটি প্ৰদানৰ প্ৰক্ৰিয়া অৰ্থাৎ মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া যেতিয়া শেষ হ'ব শেষ হোৱাৰ পাছতহে হ'ব উচ্ছেদ তাৰ পূৰ্বে উচ্ছেদ নহয় মুঠৰ ওপৰত বিটিআৰত উচ্ছেদ ইমান সহজ নহয় যিসকলে ভূমিপট্টা পোৱা নাই তেওঁলোকক প্ৰথমে ভূমিপট্টা প্ৰদান কৰা হ'ব তাৰ পাছত সেই দ্বিতীয় কাম হ'ব উচ্ছেদ অসমত প্ৰথমে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰা হৈছে তাৰ পাছতহে সন্দেহজনক নাগৰিকক বা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হৈছে ঠিক একেদৰে বিটিআৰতো প্ৰথমতে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদান কৰা হ'ব তাৰ পাছতহে সন্দেহজনক নাগৰিকক উচ্ছেদ কৰা হ'ব এতিয়াই যদি উচ্ছেদ কৰে তেন্তে যিসকল খিলঞ্জীয়া লোক আছে সেই সকলো উচ্ছেদ হৈ যাব যাৰ বাবে এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো
উচ্ছেদটো ইমান সহজ নহয়, কাৰণ বিটিচিত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTADত ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্ণুতাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTADত ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্ণুতাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTADত ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্ণুতাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTADত ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্ণুতাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTADত ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্ণুতাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন।